সোনারাম বুঢ়াভকত ডাঙৰীয়া, ঋষি মণ্ডল ডাঙৰীয়া, কাৰ্যবাহী অভিযন্তা নিৰ্মাণ সমিতিৰ সভাপতি শ্ৰীযুত গংগাধৰ ডাঙৰীয়া তেখেতক এই অনুষ্ঠানতে আহ্বান কৰা হ'ব। অনুষ্ঠানত উপস্থিত আমি আজি এটি আনন্দৰ দিনত এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ। আমাৰ জনদৌৰী বিধায়ক মহোদয়দেৱে প্ৰতিদান দিলে আৰু ইয়াতে আমি এজন ব্যক্তিজন ল'বই লাগিব। মাটিকমৰ ভিতৰলৈ তেখেতে আমাক মাটিকম দি লগতে এই কৃষকসকলৰ পুঁজি আবণ্টন দি আজি আমাৰ এই গৃহস্থলীৰ নিৰ্মাণ কাৰ্য সমাৰম্ভ তেখেতৰ কৰ কমলৰ কৰিবলৈ আমি আগবাঢ়িলোঁ আৰু আমাৰ মাজত অতি ব্যস্ত কাৰ্যসূচীৰ ক্ষেত্ৰতো তেখেতে আহি আমাৰ মাজত উপস্থিত হৈ বিপুল দত্ত ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। সুৰেশ পোদ্দাৰ তেখেতকো আমন্ত্ৰণ জনাইছিলোঁ। নাওবৈচাৰ গাঁও প্ৰধান, শ্মশান সমিতিৰ এজন সক্ৰিয় উদ্যোক্তা শ্ৰীযুত সীমান্ত দত্ত ডাঙৰীয়াই। তেখেতক সেই পকী মজিয়াখন ইতিমধ্যে প্ৰাঞ্জল বৰাই এটা কথা আমাক নাওবৈচা শ্মশান থলীলৈ আমাৰ উত্তৰ জনাত বুলিলে এইফালে কমাৰ মাটি কমাৰ গাঁও হয়, সেই কথাটো অনুধাৱন কৰি প্ৰদান কৰক, তাকে আমি সকলোৰে হৈ কামনা কৰিছোঁ। এতিয়া আমি ইতিমধ্যে বন্তি প্ৰজ্বলন কাৰ্যসূচী চলি আছে। এতিয়া বিশিষ্ট সমাজ সংগঠক বৈষ্ণৱ পণ্ডিত তিতাবৰ কমলাবাৰী সত্ৰৰ শ্ৰীযুত সোণাৰাম বুঢ়াভকত ডাঙৰীয়াক এয়া রাম বলা হরি বলা হরি বলা জয় রাম ফলর্থে হরি হেমেন্দা বাবে আমি তৰাদান শ্মশানৰ মূল কৰ্মী ঋষি মণ্ডল ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতক আজি পবিত্ৰ স্থানত আমি সমূহ ৰাইজৰ উপস্থিতি আজি আমি সদায় ৰাস্তাটি আৰু নৱনিমিত্ত আমাৰ এই সেৱা নিবেদন কৰিছোঁ। বৈষ্ণৱ পণ্ডিত তিতাবৰ কমলাবাৰী সত্ৰৰ কৰিছোঁ। আমি শ্ৰদ্ধা জনাইছোঁ আমাৰ শ্ৰীযুত ঋষি মণ্ডল অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধা জনাইছোঁ উপেন্দ্ৰনাথ গোস্বামী ডাঙৰী অভিযন্তা তিতাবৰ যোৰহাট ক্ষেত্ৰীয় পথ সম্বন্ধ লোক নিৰ্মাণ বিভাগ সুৰেশ পোদ্দাৰ শ্ৰীযুত প্ৰাঞ্জল এখন এম্বুলেঞ্চ আমাক আগবঢ়াইছে। তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। আমাৰ সিদ্ধানন্দ ভূঞা নাওবৈচা সহায়বাহী জিলা পৰিষদৰ সদস্য তেখেতলৈ আন্তৰিক শ্ৰদ্ধা উদযাপন কৰিছোঁ। শ্ৰীযুত প্ৰসন্ন কলিতা চুটিঙা নাওবৈচা গাঁও পঞ্চায়ত সন্মানীয়
व्यक्ति तथा मैं लिखा है हम खुद नहीं समझता है आप खुद नहीं पूछते थे आप तो खुद देख दिया देखिए मैं तेखेतर पर जोड़ा कलो तेखेतर मुख खोले আমাৰ মানে নাওবৈচা অঞ্চলটো আটাইতকৈ আমাৰ যোৰহাটৰ মই অতি মানে কি বুলি ক'ম আটাইতকৈ মানে সকলো চহৰৰ পৰা উত্তম এটা পঞ্চায়ত মই নিজৰ পঞ্চায়তখনটো মই তেনেকৈ ক'ব নোৱাৰোঁ কিন্তু মোৰ আজি ধৰি লওক 30 বছৰ আগৰ পৰা অভিজ্ঞতা ইয়াত সমাজৰ বিৰুদ্ধে কোনোবাই কাম কৰিলে আন্দোলন কৰা ইনিচিয়েটিভ 9 বছৰৰ পৰা হৈছিল সেইবোৰ মই নকওঁ এতিয়া কিন্তু আজি মোৰ ভাল লাগিছে কি বহুত দিনৰ পৰা ছিনিয়ৰ চিটিজেনখিনিয়ে এটা ঘৰৰ কথা কৈ আছিল আমি মানে অকণমান এটা প্ৰব্লেম হয় কি আমি ঘৰ বহুত হৈছে কিন্তু আমাৰ পিছত কি হয় চিটিজেনসকলৰ সংখ্যাটো কমি যায় তাৰ বহুত তেখেতসকলে কোৱাৰ কাৰণে আমি এটা ইনিচিয়েলি এটা ঘৰৰ কাৰণে এটা পইচা আমি অলপ দিছোঁ বেমেলা ফাণ্ডৰ পৰা আমি আশা কৰিম যে ঘৰটো সম্পূৰ্ণ হ'ব আমি কৰিম আৰু পইচাও দিম আমি যাতে এই ঘৰটো শেষ কৰিব পাৰোঁ কিন্তু ইনিচিয়েটিভটো চবৰ পৰা লাগিব চৰকাৰৰ পইচাৰ উপৰিও ৰাইজৰ এটা হ'লে ভাল হয় এইটো নিজৰ বুলি ভাবে চৰকাৰে বনাই দিয়া ঘৰটো চৰকাৰী হৈ যায় ৰাইজ আৰু চৰকাৰে মিলিলে ভাল হয় আৰু তেনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ আমি ল'ম আৰু আজি আটাইতকৈ ভাল লাগিছে যে আমাৰ কমলাবাৰী সত্ৰৰ কমলাবাৰী ভুলকৈ কোৱা নাই কমলাবাৰী সত্ৰৰ আমাৰ তেখেতে আমাৰ মাজতে তেখেতৰ আমাৰ মূল এজন মানুহ আমাৰ তিতাবৰ তেখেতে চাই গোটেই সত্ৰখন তেখেতে আহি পেলাই আমাৰ শ্মশানলৈ যোৱা বাটটি আজি মুকলি কৰিলে আৰু শ্মশানলৈ যোৱা বাটটিত যিসকলে কণ্ট্ৰিবিউট কৰিছে ইয়াৰ মানুহ যথেষ্টখিনিয়ে কণ্ট্ৰিবিউট কৰিছে মই নামবিলাক এতিয়া ভালকৈ নাজানো কাৰণে কোৱা নাই কিন্তু মই আজি গম পালোঁ আৰু আটাইতকৈ ডাঙৰ কথা এখন এম্বুলেঞ্চো ইয়াত আহিব এতিয়া মানে এম্বুলেঞ্চ বুলি নকওঁ ডেড বডি কেৰিং ভান এখন স্বৰ্গযাত্ৰা ৰোড এখন সেইটো এটা বৰ ডাঙৰ সেইটো এটা দিলে আৰু আমি ভাবি আছোঁ যে কোনোবাই কৈছে যে আৰু এখন কাষতে আছে সেইখনো ভাল কৰি পেলাব লাগিব যাতে কেতিয়াবা এটা সময়ত সেইখনো দৰকাৰ হ'ব পেলাই নিদি তাকো এটা ঠিক ঠাক কৰি থ'লে ছাবষ্টিটিউট হিচাপে থাকিব পাৰিব জানো এইটো জানো এইবোৰ মানে দিবই লাগে বুজিছে নাই দিবহে লাগে তেওঁলোকে যথেষ্টখিনি কাম কৰিছে PWD ডিপাৰ্টমেণ্টৰ পৰা ইঞ্জিনিয়াৰ এই পেভাৰ্ছখিনি গোটাই দিছে আৰু সেইকাৰণে আচল কথা পেভাৰ্ছখিনি দিয়া মানুহজনে গোটেই ইঞ্জিনিয়াৰজনক আমি থেংক ইউ দিছোঁ আৰু কণ্ট্ৰেক্টৰজনে আহি পেলাই পইচা নোলোৱাকৈ গোটেইখিনি কাম কৰি দিছে গতিকে চব ফালৰ পৰা এইটো ভাল হৈছে আৰু এতিয়া আমি স্কুল এখনৰ আমাৰ প্ৰাইভেট স্কুল এখন ইয়াত আছে তাৰো কাম কৰিবলৈ যাম এতিয়া আজি মুকলি অলপ আৰম্ভণি হ'ব আৰু মই কাৰণে কৈছোঁ আজি মোৰ ভাল দিন কোনো পলিটিকেল কথাৰ দিন নহয় মংগলজনক অনুষ্ঠানো হৈছে আৰু জনহিতৈষী কাম হৈছে আৰু আমি মানে ইয়াত ৰাজনৈতিক কথাৰ পৰা অন্তৰ অৱশ্যে মৃত্যু আছে সবে জগতৰ আমি ইয়াত জন্মিলে মৃত্যুটো আমি লগত লৈ আহোঁ আৰু সেইবাবে জন্ম হওঁতে যিটো আমাৰ পয়োভৰ আৰু আনন্দৰ উল্লাসৰ কথা থাকে মৃত্যুটো এটা যেন ভাস্কৰ্য হৈ ৰওক তাৰ বাবে যিটো শেষ যাত্ৰাৰ নিৰ্বাণ স্থলীৰ দিহা কৰা হৈছে এইটো আটাইতকৈ প্ৰশংসনীয় কাৰণ এই জেগাটোত এইবিলাক হ'বই লাগে কাৰণ এটা পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম পণ্ডিতজন চাণক্যই কৈছে যে ধনী আৰু শ্ৰুতিকৰ
ৰজা, বৈদ্য আৰু নদী এই পঞ্চমন অবিদ্যতে তৎবাস নকৰোঁতে য'ত অৰ্থাৎ ধনী মানুহ নাথাকে, অৰ্থাৎ দানী মানুহ নাথাকে, তাত বোলে কেতিয়াও বাস নকৰিবা। য'ত শ্ৰুতিকৰ অৰ্থাৎ মত দি মানুহক দিহা পৰামৰ্শৰ দ্বাৰা এখন সমাজ উদ্বুদ্ধ কৰি লৈ যাব নোৱাৰে, তাত বোলে কেতিয়াও বাস নকৰিবা। য'ত নদী নাথাকে, নদীৰ উৰ্বৰা শক্তি য'ত নপৰে, তেনেকুৱা জেগাত বাস নকৰিবা। কাৰণ এইখন হ'ল ব্ৰহ্মপুত্ৰৰ উপত্যকা উৰ্বৰাৰে ভৰি থকা এখন পথাৰ। ইয়াত দানৱীৰসকল আছে, ইয়াত মত প্ৰকাশ কৰি ৰাইজক লৈ যাব পৰা বীৰসকল আছে, আৰু সেইদৰে ইয়াত বৈদ্য আছে। ইয়াত এখন ডাক্তৰৰ এখন একেবাৰে বক্ষ, গতিকে ডাক্তৰে কেউপিনি ইয়াতেই ধৰকচোন আমাৰ ৰজাদিনীয়া ডাক্তৰসকল আছিলে, বেজবৰুৱা বংশৰ ইয়াত খিতাপ আছিলে। গতিকে সেইদৰে আমাৰ ইয়াত এই ধনীনা শ্ৰুতীয় নদী ৰাজা, ইয়াত ৰজাৰ দেশ এখন। আপোনালোকে কিমান জানে মই নাজানো, ইয়াতে আমাৰ লক্ষধৰ বৰুৱা দেৱ সেই সময়ৰ স্বাধীনতা দিৱসৰ পাৰ্লিয়ামেণ্ট গঠন হোৱাৰ আগতেই এজন ৰজা হৈছিল, সেইজনে আছিলে ইয়াৰ চক্ৰেশ্বৰ বৰুৱাদেৱ। গতিকে এইখন ৰজাৰ পথাৰ। সেই ফালৰ পৰা আটাই এই পঞ্চ সংযোগেৰে মিলি থকা এই জেগাখণ্ডৰ কথা মই বিশেষভাৱে ক'ব নালাগে। এয়া ইতিহাসে সদায় জয়গান গাই আহিছে আৰু গাই থাকিব। সেইকাৰণে আজি এই অনুষ্ঠানটোত যোগ দিবলৈ পাই আপোনালোক গোটেই নাওবৈশ্যাবাসী মানুহলৈ বা জনতালৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কমলাবাৰী সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ জনালোঁ। ধন্যবাদ। জয় জয়তে আমি আপোনালোকলৈ আমাৰ শ্মশান পৰিচালনা সমিতিৰ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আজি এই পবিত্ৰ দিনত, পবিত্ৰখনত আপোনালোকে আহি যিদৰে আমাৰ অনুষ্ঠানটিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে অনুদান আগবঢ়াইছে, তাৰ বাবে আপোনালোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ। আমাৰ অঞ্চলত এটা বৰ বিশেষ অভাৱত আমি ৰাইজ দিনক দিনে অভিভাৱক পৰি আছিল। আজি কিছুদিনৰ পূৰ্বে, প্ৰায় কেইবছৰমানৰ পূৰ্বে আমাৰ এই অভাৱ ৰাইজৰ মাজত পৰিলক্ষিত হোৱাত আমি ৰাইজৰ নিজ পুঁজি, ৰাইজৰ সংগীতৰ ধনেৰে আজি এখন পবিত্ৰ শ্মশান আমি আজি উন্মোচন কৰিবলৈ উপনীত হ'লোঁ। তাৰ কাৰণে আমি স্বয়ং ভগৱানক তথা স্থানীয় ৰাইজক আমি ধন্যবাদ জনাইছোঁ। লগতে এই পবিত্ৰ শ্মশান যোৱা ৰাস্তাটো আজি শুভদিন শুভক্ষণতে আজি এই ৰাস্তাটো উন্মোচন কৰিবলৈ আমি পাই যথেষ্ট আনন্দিত। আজি উন্মোচক হিচাপে আমি তিতাবৰ কমলা ক্ষেত্ৰৰ সন্মানীয় বুঢ়া ভকত সুনাম সময় বুঢ়া ভকত, তেখেত এজন বৈষ্ণৱ পণ্ডিত, তেখেতক আমি নিমন্ত্ৰণ জনালোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ এই অনুষ্ঠানভাগি উন্মোচন কৰিলে, তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আৰু বিশেষকৈ আমাৰ ইয়াত হ'বলগীয়া বহুতকেইটাই কাম বাকী আছে। আমাৰ স্থানীয় এজন যুৱবেশী নাওবৈচা গণীয়া চুকৰ নিবাসী প্ৰাঞ্জল বৰাদেৱে ইতিমধ্যে আমাৰ শ্মশান গৃহৰ ফ্ল'ৰখন বনাই দিছে। তাৰ উপৰি তেখেতে এই ৰাইজৰ যোৰহাটৰ বিভিন্ন সমস্যাৰ প্ৰতি ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে এখন এই শ্মশানলৈ মৃতদেহ কঢ়িওৱা বাহনো তেখেতে আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছে। ভৱিষ্যতে খুব কম দিনৰ ভিতৰত তেখেতে আগবঢ়াম বুলি কৈছে। তেখেতলৈ আমি এই সুযোগতে আপোনালোকৰ থৈ দিয়া আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমি সমস্ত এই অনুষ্ঠানটোৰ কাৰণে যিমান ব্যক্তিয়ে অনুদান কৰিলে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা এইদৰে আমাৰ শ্মশানখন কিদৰে আমি এটা পৰৱৰ্তী সময়ত এটা আটকধুনীয়া, অসমৰ ভিতৰত এখন আটকধুনীয়া এখন শ্মশান, ইয়াত গেছ সংযোগ বা বিদ্যুতৰ পাৰি যদি এটা বিদ্যুৎ সহযোগতে আমি সদাহ কৰিব পাৰোঁ নেকি, তাৰ কাৰণে প্ৰচেষ্টা ৰাখিছোঁ। আমি আজি ইয়াতে এটা পৰিচাৰকৰ ঘৰ লাগিব। পৰিচাৰকৰ ঘৰৰ কাৰণে আমি যোগাযোগ কৰিছোঁ। পৰিচাৰকৰ ঘৰটো আমাক স্থানীয় এজন ব্যক্তিয়ে দিম বুলি ইতিমধ্যে আমাক জনাইছে। তেখেত আজি আহিবলৈ অসুবিধা হ'ল কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে। গতিকে আমি আশা ৰাখিম আমাৰ শ্মশানখন অসমৰ ভিতৰতে এখন আটকধুনীয়া, এখন সেউজসুলভ এখন শ্মশান হোৱাৰ আশাৰে আমি অপেক্ষাত। ধন্যবাদ।
আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত সমূহ ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। কৰ্মই ধৰ্ম হাঁহিয়ে জীৱন। আমি কৰ্ম কৰিলে সকলো কামতে কৃতকাৰ্যতা আমি হ'ব পাৰিম। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজৰ দ্বাৰা নিমিত্ত আজি এই পবিত্ৰ এই আমাৰ সদা কৰা আমাৰ এই শ্মশান গৃহটো আজি ৰাইজৰ অনুদানেৰে আমি সেই অনুদানেৰে সকলো ৰাইজৰ সহায় সহযোগিতাই আমি এইটো আমি নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছোঁ। 2022 চনৰ 16 মে' তাৰিখে আমাৰ এখন সমিতি গঠন কৰিছিল। এই সমিতিখনে আপ্ৰাণ চেষ্টা কৰি ৰাইজৰ কাষ চাপিছিলে আৰু ৰাইজে সকলো ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু সহায় সহযোগিতাই মই তেখেতসকললৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমি অনাগত দিনবিলাকত আমাৰ এই শ্মশানখনত আমাৰ যিখিনি কৰণীয় কাম আছে সেই কৰণীয় কামখিনিতো তেখেতসকলে আমাৰ সহায় সহযোগিতা কৰি গ'লে নিশ্চয় এখন সৰ্বাংগ সুন্দৰ এখন শ্মশান হ'ব বুলি মই আশাবাদী আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই ক্ষেত্ৰত আজিৰ দিনটোত আমি যিসকলে আমাৰ অনুষ্ঠানভাগিত সহায় সহযোগিতা কৰি এই উপস্থিতি থাকি আমাক যি সহানুভূতি আগবঢ়ালে তাৰ বাবে মই সকলোকে মই ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। নাওবৈচা শ্মশান সমিতিৰ শ্মশানলৈ যোৱা যিটো পথ সেইটো পথটোৰ আমাৰ অভিযন্তা ৰঞ্জিত দত্তই আগবঢ়াইছিল আৰু সেই ৰাস্তাটো আমাৰ শুভ উদ্বোধন হ'ল। তাৰ লগে লগে আমাৰ জ্যেষ্ঠ নাগৰিকৰ যিটো আমাৰ কাৰ্যালয় আছে সেই কাৰ্যালয়টো আজি শুভ উদ্বোধন হৈছে। এটা খুঁটা পুতি সেইটো শুভ উদ্বোধন কৰে আমাৰ সেই সন্মানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী দেৱ আৰু তেখেতসকললৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ এই গৃহটো হৈ গ'লে আমাৰ এইখিনি এখন সুন্দৰ ঠাই হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। সভাপতি আমাৰ অনুৰোধ ৰক্ষা কৰি প্ৰথমতে আমাক এই মাটিকণৰ অনুদান দিয়ে এই পঞ্চায়তৰ কংগ্ৰেছৰ আমোলৰ যিজন সভাপতি আছিল শিৱ শইকীয়া তেখেতৰ দিনত তেখেতে আমাক জেগাকণ দেখুৱাই দিয়ে। তাৰপিছতে আমাৰ হিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ কৃপাত আমি মাটিকণ পাবলৈ সক্ষম হ'লোঁ। তেখেতে এটা শকত ধৰণৰ পুঁজি আমাক আবণ্টন দিলে। আজি নিজৰ কৰকমলৰ দ্বাৰা আমাৰ এটি খুঁটাতে শুভাৰম্ভ কৰি আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয় গৃহটি শুভাৰম্ভ কৰিলে নিৰ্মাণৰ। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু শ্মশানখনৰ উদ্যোক্তা বা বাটকটীয়া এই ৰাজু আৰু আমাৰ যিজন এতিয়া বাইট দি গ'ল তেখেতৰ প্লেনত শ্মশানখন বৰ সুন্দৰকৈ হৈছে। আমিও যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াইছোঁ, যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। এই নাওবৈচা এলেকাটোক চকুৰি নাওবৈচা বুলি কয়। ইয়াত চকুৰি চুবুৰী আছে বুলি কয়। চকুৰি চুবুৰীৰ মাজত এখন আটকধুনীয়া শ্মশান আমাক অতিকে প্ৰয়োজন আৰু 2খন চিতা সৈতে লাগে। মই ৰেলত কাম কৰি আছিলোঁ। মই তেখেতক মোৰ ভাতৃ ৰাজুক মই কৈছোঁ যে আৰু এখন শ্মশানৰ আমি ব্যৱস্থা কৰিম। মই পাৰিলে ৰেলৰ পৰা লোহা কেন্দ্ৰলৈ ব্যৱস্থা কৰিম। তুমি মনত ৰাখি প্লেনটো আগবঢ়াই নিবা। মই ভাবিছোঁ ৰাজু এজন মানে বৰ্ণ ছ'চিয়েল ৱৰ্কাৰ। তেওঁৰ উদ্যোগত যথেষ্টখিনি কামেই কল্যাণী হৈছে, যিখিনি মই বহলাই নকওঁ, সময় কম। মই ভাবিছোঁ তেওঁ যিহেতু আছে নেতৃত্বত শ্মশানখন নিৰ্মাণৰ এখন সুন্দৰ শ্মশান হ'ব আৰু এই চকুৰি চুবুৰীৰ তথা এই বৃহত্তৰ অঞ্চলটোৰ সদা কাৰ্যটো আমি অতি সুন্দৰকৈ পৰিপাটিকৈ পৰিচালনা কৰিব পাৰিম, যাতে কাৰো আমি কথা বতৰা শুনিব নালাগে। কাৰণ সদা কৰাৰ পিছত বহুতখিনি কাম কৰিব লগা হয়, যিখিনি আমি নকৰি ওচৰ চুবুৰীয়া মানুহৰ পৰা আমি কুৎসাৰতা নাপাওঁ, সেইটো যাতে নহয় সেই প্ৰতি চকু ৰাখি ৰাজুৱে যথেষ্টখিনি ছিষ্টেমেটিকেলি আগবঢ়াইছে আৰু আগবাঢ়িব। আটকধুনীয়া শ্মশান এখন হ'ব, সকলোৰে উপকাৰ হ'ব। আপোনালোকেও আমাক কথা কোৱাৰ সুযোগ দিলে আপোনালোকলৈ ধন্যবাদ দি মোৰ বক্তব্য সামৰিম।